और पहली गेम 2 डाल दिया यहाँ पर बढ़िया व्हाट अ शॉट गली के ऊपर से 6 रन সামতাত নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ ক্ৰিকেট প্ৰতিযোগিতা পশ্চিম নলবাৰী শিক্ষাখণ্ড হৰুৱাই বৰক্ষেত্ৰী শিক্ষাখণ্ড চেম্পিয়ন নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত আজি সামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় নলবাৰী জিলা আন্তঃ শিক্ষা বিষয়া কাৰ্যালয় একাদশ ক্ৰিকেট প্ৰতিযোগিতা প্ৰতিযোগিতাত বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশে পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশক পৰাজিত কৰি 7 উইকেটত জয়লাভ কৰে চূড়ান্ত খেলখনত প্ৰথমে বেট ধৰি পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশে নিৰ্ধাৰিত 6 অভাৰত 5 উইকেটৰ বিনিময়ত 60 ৰান সংগ্ৰহ কৰে প্ৰত্যুত্তৰত বৰক্ষেত্ৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয় একাদশে 3 উইকেটৰ বিনিময়ত সম্পূৰ্ণ অভাৰত বিজয় লক্ষ্যত উপনীত হয় প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে পশ্চিম নলবাৰী শিক্ষাখণ্ডৰ কমলেন্দ্ৰ ভৰালীয়ে শ্ৰেষ্ঠ বেটসম্যান বঁটা লাভ কৰে পূব নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ দীপাংকৰ দৈমাৰীয়ে চূড়ান্ত খেলৰ শ্ৰেষ্ঠ বঁটা লাভ কৰে বৰক্ষেত্ৰী শিক্ষাখণ্ডৰ ৰাতুল হালৈয়ে মিন্টু বৰ্মনে আঁত ধৰা বঁটা বিতৰণী সভাত নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত ডেকা সামতা আঞ্চলিক ক্ৰীড়া সংঘৰ সভাপতি যতীন শৰ্মা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য ভৱেশ তালুকদাৰ সামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ শৰ্মা সামতা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক গোলাপ হুছেইন স্থানীয় ৰূপিয়াবাথান গাঁৱৰ গাঁও প্ৰধান তথা প্ৰতিবেদক লাইভৰ জ্যেষ্ঠ সাংবাদিক অতুল ভূঞা অতিথি হিচাপে উপস্থিত থাকে চেম্পিয়ন দলক ট্ৰফি প্ৰদান কৰে যতীন শৰ্মা আৰু সীমান্ত ডেকাই ৰানাৰ্ছ দলক ট্ৰফি প্ৰদান কৰে শিক্ষক ৰাজেন বৈশ্যই সীমিত অভাৰৰ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনত জিলাখনৰ মুঠ 8টা শিক্ষা বিষয়া কাৰ্যালয় একাদশে অংশগ্ৰহণ কৰে অতুল ভূঞাৰ প্ৰতিবেদন প্ৰতিবেদক লাইভ হয় এইটো আসলে প্ৰথমবাৰ আমাৰ এইটো প্ৰয়াস প্ৰাথমিক শিক্ষা বিভাগ নলবাৰীৰ তৰফৰ পৰা এটা টেনিছ বল ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে আৰু ইয়াত গোটেই জিলাখনৰ শিক্ষক কৰ্মচাৰী আৰু আমাৰ বিষয়াবৰ্গই পাৰ্টিচিপেট কৰিছে টোটেল 8টা টিম ইয়াত যোগদান কৰিছে 8টা টিমৰ ভিতৰত ডিও 11 IS 11 DIS 11 পূব নলবাৰী 11 পূব নলবাৰী টিউ পাৰ্ট 11 দেন বৰক্ষেত্ৰী 11 পশ্চিম নলবাৰী 11 আৰু বৰিবিগ বনবাৰী 11 আৰু ইয়াত আসলে যিটো উৎসাহ দেখা গৈছে শিক্ষক আমাৰ কৰ্মচাৰী আৰু অফিচাৰ যিখিনি অফিচাৰ্ছ বা বিষয়াবৰ্গ আছে আটাই ইয়াত উপস্থিত হৈছে খেলখন উপভোগ কৰিবলৈ নিজৰ টিমক সাপোৰ্ট কৰিবলৈ আৰু এই প্ৰয়াস আসলে আমি ভাবিছো যদি এইবাৰ আমি সফল হওঁ তেতিয়াহ'লে নেক্সট প্ৰতি বছৰতে আমি অনুষ্ঠানটি আয়োজন কৰিম ইয়াত আপোনালোকে দেখা পাইছে এইপিনে চেম্পিয়নছ ট্ৰফি আছে ৰানাৰ্ছ আপ ট্ৰফি আছে লগতে বেষ্ট বেটসম্যান বেষ্ট বলাৰ আৰু মেন অফ দ্য মেচ ফাইনেলৰ কাৰণে আমি ট্ৰফি কেইটা ৰাখিছো পুৰস্কাৰ হিচাপে আছে এইপিনে দেখিছে আপোনালোকে এই ডাঙৰ ট্ৰফিটো এইটো হৈছে চেম্পিয়নৰ কাৰণে এইটো হৈছে ৰানাৰ্ছ আপ ট্ৰফি নেক্সট থাকিব আমাৰ বেষ্ট বেটসম্যান বেষ্ট বলাৰ আৰু মেন অফ দ্য মেচ ফাইনেল মেচৰ কাৰণে খেলে আসলে হেল্থটো উন্নত কৰে তাৰ লগতে আসলে কোঅৰ্ডিনেশ্যন বঢ়ায় আৰু গোটেই আজি আসলে জিলাখনৰ শিক্ষক আমাৰ ডিপাৰ্টমেণ্টৰ বিষয়া কৰ্মচাৰীক একতাৰ দলেৰে বান্ধ খুৱাই এই ফিল্ডখনলৈ আনিছে সবৰে উৎসাহে আসলে এইটোৱে প্ৰমাণ কৰিছে যে খেলিয়ে আমাৰ শিক্ষকসকলে অকল খেলত বা আমাৰ বিষয়া কৰ্মচাৰী অকল অফিচিয়েল কামতেই ভাল নহয় তেওঁলোক খেলতো ভাল ইয়াত যদি আপোনালোকে দেখিছে গম পাইছে কিমান সুন্দৰ মানে এনেকুৱা হৈছে যে 6 প্লেগ্ৰাউণ্ডৰ ফিল্ডৰ বাহিৰত গৈ পেলাই 6 মৰা আমাৰ টিচাৰো ওলাইছে মই যথেষ্ট আপ্লুত আমাৰ এই খেলখন দেখি পেলাই প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ